আপোনাৰ খেতিৰ মাটি বা ঘৰলৈ যোৱাৰ এটাই ৰাস্তা আৰু এই ৰাস্তাটো চুবুৰীয়াই বন্ধ কৰি দিলে, তেতিয়া কি কৰিব? যদি আপোনাৰ মাটিলৈ যোৱাৰ কোনো বেলেগ ৰাস্তা নাথাকে, তেতিয়া চুবুৰীয়াৰ মাটিৰে ৰাস্তা বিচাৰিব পাৰিব অহা যোৱা কৰিবলৈ। ইণ্ডিয়ান ইজমেণ্টছ এক্টৰ ছেকশ্যন 13 দিয়া ই এটা আইনী অধিকাৰ, কাৰো দয়া নহয়। আপুনি যদি সেই ৰাস্তাটো 20 বছৰ ধৰি একেৰাখে শান্তিপূৰ্ণ আৰু বিনা বাধাই মুকলিকৈ ব্যৱহাৰ কৰি আছে, তেতিয়া সম্পূৰ্ণভাৱে আইনী অধিকাৰত পৰিণত হয়। কোনো মানুহে মন গ'লেই ৰাস্তা বন্ধ কৰি দিব নোৱাৰে। যদি চুবুৰীয়াই অহা যোৱা কৰা ৰাস্তা বন্ধ কৰি দিয়ে, তেতিয়া চিভিল কোৰ্টত আবেদন কৰি সেই ৰাস্তা মুকলি কৰাৰ আদেশ বিচাৰিব পাৰে। খুবেই দৰকাৰী ভিডিঅ', শ্বেয়াৰ কৰক। যদি আইনী সমস্যাৰ সমাধান বিচাৰে মোক ফ'ল' কৰক। ধন্যবাদ।